শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱলৈ মাজত এটা দিন উখল মাখল সত্ৰনগৰী বৰপেটা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ প্ৰস্তুতি বটদ্ৰৱা থানত সাজু হৈছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰুৱা সত্ৰ ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে সত্ৰনগৰী বৰপেটা বৰপেটাৰ অলিয়ে গলিয়ে হাতীয়ে হাতীয়ে এতিয়া হোলী গীতৰ মূৰ্ছনা হোলী গীতত গুঞ্জৰিত সত্ৰনগৰীৰ আকাশ বতাহ ডেকা গাভৰু মহিলা সকলো ব্যস্ত হোলী গীতৰ আখৰাত দেওবাৰে গন্ধ উৎসৱ পালন কৰাৰ পাছত সোমবাৰে পালন কৰিব ভৰদৌল মঙ্গলবাৰে সুৱেৰী অনুষ্ঠানেৰে সামৰণি পৰিব বৰপেটাৰ দৌল উৎসৱৰ সেয়েহে এতিয়া হোলী গীতেৰে মুখৰিত সমগ্ৰ বৰপেটা আমাৰ বৰপেটালৈ আহক আমাৰ হোলী উৎসৱ উপভোগ কৰক সকলোৱে মতলীয়া হৈ থাকোঁ যে আমি হোলী কেনেদৰে আমি পৰিৱেশন কৰিম এইবাৰ আমি সকলোৱে হোলী গাব লাগিব আমি এই হোলীটো আমাৰ হৈছে কৃষ্ণৰ লগত আমাৰ জড়িত গোটেই হোলী গীতবিলাক গতিকে আমি কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰোঁ অকল আমিয়েই নহয় পুৰুষ মহিলা সৰু ল'ৰা ছোৱালী আপোনাৰ বয়সস্থ সকলো মানুহে ইয়াতে জড়িত হৈ পৰে এইবাৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰিব বটদ্ৰৱাবাসীয়ে গুৰুজনাৰ জন্মস্থানত এতিয়া প্ৰস্তুতি চলিছে ফল্গু উৎসৱৰ চাফ চিকুণ কৰি তোলা হৈছে বটদ্ৰৱা থানৰ চৌহদ নামঘৰত অহৰহ চলিছে নাম কীৰ্তন 5 দিনীয়া কাৰ্যসূচী বটদ্ৰৱাত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আমি উদযাপন কৰিবলৈ লৈছোঁ 11খন উপসমিতিয়ে ইতিমধ্যে গোটেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে ব্যতিক্ৰম নহয় ঢকুৱাখনাৰ বাসুদেৱ থান নৰুৱা সত্ৰ 3 দিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হ'ব বাসুদেৱ থানত পৰিৱেশন কৰা হ'ব দুখনকৈ ভাওনা ৰীতি নীতি পৰম্পৰাৰে ৰঙৰ উৎসৱ পালন কৰিবলৈ সাজু হৈছে বাসুদেৱ থান নৰুৱা সত্ৰবাসী সত্ৰীয়া নিয়ম অনুসৰি নাম প্ৰসংগ চলি থাকিব ইয়াৰ উপৰিও অস্থায়ী বেদী স্থাপন কৰি মেঘদাহ আমাৰ কৰা হয় এই পৰম্পৰা আমি ৰক্ষা কৰি আহিছোঁ আৰু লগতে আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত ৰাতিলৈ ভাওনা প্ৰদৰ্শন হ'ব এই ভাওনা এইবছৰ প্ৰতিদিনে 2খনকৈ ভাওনা অনুষ্ঠিত হ'ব এইদৰেই ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ব্যুৰো ৰিপৰ্ট নিউজ লাইভ